নমস্কাৰ। আজি আমি আলোচনা কৰিব লৈছোঁ দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথমটো পাঠ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিৰ 9 নং প্ৰশ্নৰ পৰা। ইয়াৰ পূৰ্বতে আমি 8 নং প্ৰশ্নলৈকে অন্য 5টা ভিডিঅ'ত আলোচনা কৰা হৈছে। এতিয়া আমি এই যিটো 9 নম্বৰ প্ৰশ্ন আছে 9 নম্বৰ প্ৰশ্নটো যদি চাওঁ তাত কি আছে প্ৰথমতে যে তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া। এতিয়া আমি আগতে পাইছিলোঁ যে তাপবৰ্জী বিক্ৰিয়াত কি হয় যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় সেইবোৰ আৰু তাপগ্ৰাহী বিক্ৰিয়া হৈছে যিবোৰত তাপ শোষিত হয় সেইবোৰ। আমি যদি ভালদৰে কওঁ তেতিয়া কি বুলি ক'ম যে তাপবৰ্জী বিক্ৰিয়া কাক বোলে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপ উৎপন্ন হয় সেইবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলে। আমি যদি তাৰ উদাহৰণ দিবলৈ চাওঁ তেতিয়া কি দেখিম যে প্ৰাকৃতিক গেছৰ দহন সেইটো এটা কি তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ। যেনেকৈ আমি এটা প্ৰাকৃতিক গেছ ল'লোঁ মিথেনে যদি বায়ুৰ উপস্থিতিত মিথেনক যদি দাহিত কৰা হয় তেতিয়া সি তাৰ পৰা কি হয় কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰাৰ লগতে তাৰ পৰা যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন হয়। আমি যদি বিক্ৰিয়াটো লিখোঁ এইটো CH4 মানে মিথেন প্লাছ 2O2 আৰু এইফালে কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড প্লাছ পানী আৰু লগতে তাপ শক্তি। গতিকে ইয়াত যিহেতু তাপ শক্তি উৎপন্ন হৈছে গতিকে এইটোক আমি কি বুলি ক'ম তাপবৰ্জী বিক্ৰিয়া। আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে বুলি ক'লে কি ক'ম যিবোৰ বিক্ৰিয়াত তাপ শোষিত হয় সেইবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। এতিয়া ইয়াত তাপ শোষিত হয় তাপগ্ৰাহীত আৰু তাপবৰ্জীত তাপ উৎপন্ন হয়। এতিয়া তাপগ্ৰাহী বিক্ৰিয়াৰ যদি উদাহৰণ দিবলৈ চাওঁ তেতিয়া কি দেখিম যে নাইট্ৰজেনে যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া তাত নাইট্ৰিক অক্সাইড উৎপন্ন কৰোঁতে তাত প্ৰচুৰ পৰিমাণৰ কি হয় তাপ শোষণ কৰে। নাইট্ৰজেনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি যেতিয়া নাইট্ৰিক অক্সাইড উৎপন্ন কৰে তেতিয়া তাত প্ৰচুৰ পৰিমাণে কি হয় তাপ শক্তি শোষিত হয়। সেইকাৰণে আমি সেই বিক্ৰিয়াটো কি বুলি কওঁ তাপগ্ৰাহী বিক্ৰিয়া বুলি কওঁ। তাৰপিছত আছে 10 নম্বৰ প্ৰশ্নটো আছে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা। এতিয়া আমাক কি বুলি কোৱা হয় শ্বসনটো এটা কি বিক্ৰিয়া কি প্ৰক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া। গতিকে আমি শ্বসনটোক তাপবৰ্জী বিক্ৰিয়া বুলি কিয় কওঁ আমাক সেইটো সুধিছে। আমি ক'ব লাগিব যে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি বিবেচনা কৰা হয় কাৰণ শ্বসনত গ্লুক'জে আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হৈ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰাৰ লগতে শক্তিও উৎপন্ন কৰে। আমি কি হৈছে যে শ্বসনত গ্লুক'জে আমাৰ দেহৰ কোষত যিখিনি অক্সিজেন থাকে সেই অক্সিজেনৰ সৈতে লগ হৈ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰাৰ উপৰিও লগতে কি উৎপন্ন কৰে প্ৰচুৰ পৰিমাণৰ শক্তি উৎপন্ন কৰে। সেইকাৰণে ইয়াত যে শক্তি উৎপন্ন হয় সেইকাৰণে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। আমি যদি বিক্ৰিয়াটো যদি লিখোঁ এনেকৈ লিখিব লাগিব C6H12O6 এইটো হৈছে গ্লুক'জ আৰু তাত কাৰ উপস্থিতিত বিক্ৰিয়া কৰিছে অক্সিজেনৰ উপস্থিতিত আৰু উৎপন্ন হৈছে কি কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু লগতে কি উৎপন্ন হৈছে শক্তি। এই যে শ্বসনত শক্তি উৎপন্ন হ'ল সেইকাৰণে আমি ইয়াক কি বুলি কওঁ এটা তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ। তাৰপিছত 11 নং প্ৰশ্নটো কি আছে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। এতিয়া কৈছে যে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয় এই বিক্ৰিয়াৰ বাবে আমাক কি লিখিব কৈছে সমীকৰণ লিখিব কৈছে। আমি জানো যে সংযোজন বিক্ৰিয়াত কি হয় আমি এবাৰ পঢ়ি চাওঁ। সংযোজন বিক্ৰিয়াত দুটা বা তাতকৈ অধিক পদাৰ্থ মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। সংযোজন বিক্ৰিয়াত কি হয় দুটা বা তাতকৈ অধিক পদাৰ্থবোৰ কি হ'ব পাৰে মৌল বা যৌগ যিকোনো হ'ব পাৰে লগ হৈ পেলাই সেইটো নতুনকৈ এটা পদাৰ্থ উৎপন্ন কৰে এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে। আনহাতে বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ বা যৌগ বিযোজিত হৈ দুই বা ততোধিক নতুন পদাৰ্থ উৎপন্ন হয়। সংযোজনত কি হয় দুটা লগ লাগি এটা উৎপন্ন কৰে আৰু বিযোজনত কি হয় এটা ভাঙি দুটা বা তাতকৈ বেছি নতুন পদাৰ্থ উৎপন্ন হয়। গতিকে এটাত দুটাৰ পৰা এটা হয় আৰু এটাৰ পৰা দুটা বা তাতকৈ বেছি হয়। গতিকে সেইকাৰণে এটাক আনটোৰ কি বুলি কোৱা হয় বিপৰীত বোলা হয়। এতিয়া সংযোজন বিক্ৰিয়া যদি এটা উদাহৰণ দিওঁ তেতিয়া কি হ'ব হাইড্ৰজেন আৰু অক্সিজেনে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে পানী উৎপন্ন কৰে। গতিকে এইটো হৈছে এটা সংযোজন বিক্ৰিয়াত হাইড্ৰজেন আৰু অক্সিজেন দুটা লগ লাগিছে তাৰ পৰা পানী উৎপন্ন হৈছে। আৰু বিযোজন বিক্ৰিয়া কোনটো আমি যদি পানীটোক যদি বিদ্যুৎ প্ৰবাহিত কৰি তাৰ সহায়ত যদি আমি বিযোজন ঘটাওঁ তেতিয়া কি হ'ব হাইড্ৰজেন আৰু কি উৎপন্ন হ'ব অক্সিজেন। ইয়াত কি হৈছে প্ৰথম সংযোজনত হাইড্ৰজেন অক্সিজেন লগ লাগি পানী উৎপন্ন হৈছে দুটাৰ পৰা এটা সেইটো হৈছে সংযোজন আৰু পানীটো আমি পুনৰ বিযোজন ঘটি যদি হাইড্ৰজেন আৰু অক্সিজেন উৎপন্ন হয় তাত এটাৰ পৰা দুটা হৈছে সেইটো হৈছে বিযোজন বিক্ৰিয়াৰ উদাহৰণ। তাৰপিছত আছে তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা। এতিয়া আমি পাইছোঁ যে যেতিয়া কোনোবা এটা পদাৰ্থ যেতিয়া নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তেতিয়া কিছুমান বিক্ৰিয়াত কি হয় তাপ পোহৰ আৰু বিদ্যুৎ কি কৰা হয় প্ৰয়োগ কৰি পেলাই
সেই বিক্ৰিয়াটো সংঘটিত কৰা হয় এতিয়া ইয়াত যদি আমি চাওঁ তাপ প্ৰয়োগ কৰি পোহৰ প্ৰয়োগ কৰি বা বিদ্যুৎ শক্তি প্ৰয়োগ কৰি আমি কোনবোৰ বিক্ৰিয়া কৰোঁ তাৰ কেইটামান আমাক কি দিব গৈছে এটাকৈ সমীকৰণ লিখিব গৈছে গতিকে আমি প্ৰথম যদি তাপ ব্যৱহাৰ কৰি পেলাই যদি সংঘটিত কৰা বিযোজন বিক্ৰিয়া চাবলৈ যাওঁ তেতিয়া আমি কি পাম কেলছিয়াম কাৰ্বনেটৰ বিক্ৰিয়াটো ক'ব পাৰোঁ কেলছিয়াম কাৰ্বনেটৰ কি হয় বিযোজন ঘৰতে তাপ প্ৰয়োগ কৰিলে সি কেলছিয়াম অক্সাইড আৰু কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড এইটো হৈছে এটা তাপ ব্যৱহাৰ কৰি পেলাই কৰা তাৰপিছত পোহৰ ব্যৱহাৰ কৰি পেলাই বা পোহৰ প্ৰয়োগ কৰি পোহৰ উপস্থিত হোৱা কোনটো আছে সিলভাৰ ব্ৰমাইডে Ag মানে সিলভাৰ Br মানে ব্ৰমিন এতিয়া আমি যদি AgBr বুলি কওঁ তেতিয়া কি সিলভাৰ ব্ৰমাইডৰ পৰা আমাৰ কি উৎপন্ন হয় সিলভাৰ আৰু ব্ৰমিন গতিকে এই যে উৎপন্ন হ'ল কি এটাৰ পৰা আমি যেতিয়া দুটা বিযোজন হৈছে এটো তাত কিহৰ উপস্থিত হৈছে পোহৰৰ উপস্থিতিত গতিকে এটো এটা হৈছে পোহৰৰ উপস্থিতিত সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ উদাহৰণ তাৰপিছত আমি অলপ আগতে আৰু এটা পঢ়িছিলোঁ যে পানী হাইড্ৰজেন আৰু অক্সিজেনলৈ বিযোজিত হয় হওঁতে কাক প্ৰয়োজন হয় বিদ্যুৎ শক্তি গতিকে সেই কাৰণে এটো বিদ্যুৎ শক্তিৰ উপস্থিতিত সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ এটা উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ তাৰপিছত আছে অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত কি পাৰ্থক্য আছে হেতু দিছে আৰু প্ৰত্যেকৰ কাৰণে এটা কি লিখিব লাগে সমীকৰণ লিখিব লাগে এতিয়া আমি ক'ব লাগিব অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য হ'ল অপসৰণ বিক্ৰিয়াত এটা সক্ৰিয় মৌলই তাতকৈ কম সক্ৰিয় মৌল এটাক তাৰ যৌগটোৰ পৰা অপসাৰিত কৰে কি হৈছে এটা মৌলই এটা আন এটা তাতকৈ কম সক্ৰিয় মৌল এটাক সেই যৌগটোৰ পৰা কি কৰে অপসাৰিত কৰে হেতু হৈছে অপসৰণ বিক্ৰিয়াৰ উদাহৰণ আনহাতে দ্বিঅপসৰণ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাত এটাই আনটোক অপসাৰিত কৰা বুলি নহয় তাত কি হয় আয়নৰহে বিনিময় ঘটে আমি যদি উদাহৰণ হিচাপে চাওঁ তেতিয়া বুজি পাই যাম যে অপসৰণ বিক্ৰিয়া এটা উদাহৰণ লৈছোঁ আইৰণ আৰু কপাৰ সালফেট আইৰণ আৰু কপাৰ সালফেট যেতিয়া বিক্ৰিয়া কৰিছে তেতিয়া কি হৈছে আমি যদি চাওঁ এই যেটো আইৰণ আছে আইৰণটো কি হৈছে কপাৰটোক তাৰ পৰা উঠাই পঠিয়াইছে আৰু Fe2 কোৰ সালফেটৰ ঠাই লৈছে আইৰণ সালফেট হৈছে আৰু এইফালে কপাৰটো ইয়ালে গুচি আহিছে কপাৰটোক অপসাৰিত কৰে আঁতৰাই পঠিয়াইছে গতিকে এই যে আইৰণে যে কপাৰক যে উঠাই পঠিয়ালে অপসাৰিত কৰিলে সেইকাৰণে এইটো হৈছে অপসৰণ বিক্ৰিয়াত এটাই আনটোক উঠাই পঠিয়াইছে অপসাৰিত কৰিছে কিন্তু দ্বিঅপসৰণ বিক্ৰিয়াত কি হৈছে ইয়াত আছে AgNO3 মানে সিলভাৰ নাইট্ৰেট আৰু সোডিয়াম ক্লোৰাইড ইহত দুটা যেতিয়া বিক্ৰিয়া কৰিছে তেতিয়া ইহতৰ মাজত আয়নৰ বিনিময় ঘটে কেটায়ন আৰু কেটায়নৰ মাজত বা এনায়নৰ মাজত হ'ব পাৰে এতিয়া এই সিলভাৰটো হৈছে কেটায়ন গতি আৰু ইফালে সোডিয়ামটো হৈছে কেটায়ন এতিয়া এই যেটো সিলভাৰ আছে সিলভাৰটো আহিব কাৰ ঠাইলে সোডিয়ামৰ ঠাইলে আৰু সোডিয়ামটো যাব কাৰ ঠাইলে সিলভাৰ ঠাইলে আয়নৰ বিনিময় ঘটিছে তেতিয়া সোডিয়ামটো যেতিয়া নাইট্ৰেটৰ লগত আহিব বা সিলভাৰটো যেতিয়া ক্লোৰিনৰ লগত যাব তেতিয়া সিলভাৰে ক্লোৰিনৰ লগত কি হ'ব সিলভাৰ ক্লোৰাইড আৰু এই যে সোডিয়ামটো যে আহিছিলে নাইট্ৰেটটো লগলে ই তেতিয়া কি সোডিয়াম নাইট্ৰেট গতি ইয়াত কি হৈছে এটাই আনটো এটা আৰু লগত আনটোৰ আয়নৰ বিনিময় ঘটিছে এটাই আনটোক উঠাই পঠিওৱা নাই অপসাৰিত কৰা নাই কিন্তু অপসৰণ বিক্ৰিয়াত এটাই আনটোক অপসাৰিত কৰে তাত আয়নৰ বিনিময় নঘটে হেতু হৈছে ইহতৰ পাৰ্থক্য তাৰপিছত সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা এটা কি হৈছে সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয় ইয়াত জড়িত বিক্ৰিয়াটো লিখিব গৈছে এতিয়া কি হৈছে সিলভাৰ আমি যেতিয়া কি কওঁ পৰিশোধন কৰোঁ ক'ৰ পৰা সিলভাৰ নাইট্ৰেটৰ পৰা তেতিয়া কপাৰৰ দ্বাৰা তাত কাক সিলভাৰক অপসাৰিত কৰি সিলভাৰ পৰিশোধন কৰা হয় বুলি কৈছে ইয়াত যেটো বিক্ৰিয়া এতিয়া আমি চাব লাগিব কোনে সিলভাৰে অপসাৰিত কৰে গতিকে আমি সিলভাৰ কপাৰে অপসাৰিত কৰে গতিকে কপাৰ লিখিলো কাৰ পৰা কাক কৰে সিলভাৰ নাইট্ৰেটৰ পৰা সিলভাৰ গতিকে সেইকাৰণে সিলভাৰ নাইট্ৰেট লিখিলো AgNO3 এফালে কপাৰ লিখিলো এতিয়া কি ক'ব কপাৰে কাক সিলভাৰটোক অপসাৰিত কৰিব গতিকে এই কপাৰে কাৰ সিলভাৰৰ ঠাই ল'ব গতিকে Cu2 আহিব NO3 লগলে সেইকাৰণে কপাৰ নাইট্ৰেট হ'ল আৰু এইটো যে 2 টো আহিলে এইটো আমি আগত এনেকুৱা যৌগবোৰ কেনেকৈ গঠন হয় ইয়াৰ ওপৰত দেখুৱা আছে গতিকে তাত চালে আমি বুজি পাম আৰু এই যেটো সিলভাৰ আহিলে সিলভাৰটো কি হ'ল অকলশৰীয়া হৈ যাব অপসাৰণ কৰাৰ পিছত গতিকে এইটো আছে যে কপাৰে সিলভাৰ নাইট্ৰেটৰ পৰা সিলভাৰক অপসাৰিত কৰি পঠাইছে আৰু অপসাৰিত কৰাৰ পিছত কি হৈছে কপাৰ নাইট্ৰেট আৰু সিলভাৰ উৎপন্ন কৰিছে মানে কি সিলভাৰটো তাৰ পৰা পৰিশোধন হৈছে তাৰ পিছত অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা উদাহৰণ দি ব্যাখ্যা কৰা অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা উদাহৰণ দি ব্যাখ্যা কৰা অধক্ষেপণ বিক্ৰিয়া মানে কি যে যিবোৰ বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াকে অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় যিবোৰ বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াকে অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয়
অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া এটা আমি যেতিয়া উদাহৰণৰ সহায়ত যদি দিবলৈ যাওঁ তেতিয়া কি হ'ব লাগিব সিলভাৰ নাইট্ৰেটৰ এটা জলীয় দ্ৰব্যই সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্যৰ লগত বিক্ৰিয়া কৰিলে সিলভাৰ ক্লোৰাইডৰ এটা বগা অধক্ষেপ আৰু সোডিয়াম নাইট্ৰেটৰ দ্ৰব্য উৎপন্ন হয় এটা কি কৈছে আমি যদি সিলভাৰ নাইট্ৰেটৰ জলীয় দ্ৰব্যৰ লগত যদি সোডিয়াম ক্লোৰাইডৰ বিক্ৰিয়া ঘটাও এটা সিলভাৰ নাইট্ৰেট কোনটো এটো সিলভাৰ নাইট্ৰেটৰ দ্ৰব্যৰ লগত কাৰণ সোডিয়াম ক্লোৰাইডৰ এতিয়া ইহ দুটাৰ মাজত যেতিয়া বিক্ৰিয়া কৰা হয় তেতিয়া কি হৈছে এই যেটো সিলভাৰ ক্লোৰাইড আছে সিলভাৰ ক্লোৰাইডটোৰ গোটা অংশ সেই বগা ৰঙৰ এটা গোটা অধক্ষেপ কিউত জমা হয় সেই দ্ৰৱটোত জমা হয় আৰু এফালে ওপৰত যেটো দ্ৰৱ থাকে তাৰ লগত যেটো দ্ৰৱ থাকিব য'ত দ্ৰৱীভূত হৈ থাকে সেইটো হৈছে সোডিয়াম নাইট্ৰেট গতিকে এই যে ইয়া যে অধক্ষেপ পৰিলে সিলভাৰ ক্লোৰাইডৰ এইকাৰণে আমি কি কওঁ এইটো এটা অধক্ষেপণ বিক্ৰিয়া বুলি কওঁ কি হৈছে যে সিলভাৰ নাইট্ৰেটে যেতিয়া সোডিয়াম ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰিছে তেতিয়া সিলভাৰ ক্লোৰাইড দৰ এটা বগা অধক্ষেপ সেই সোডিয়াম নাইট্ৰেটৰ দ্ৰৱটোত অধক্ষেপ হিচাপে উৎপন্ন হোৱাৰ বাবে এটো এটা অধক্ষেপণ বিক্ৰিয়া বুলি ক'ব পাৰোঁ অধক্ষেপটো কোন ইয়াত AgCl মানে সিলভাৰ ক্লোৰাইড তাৰ পিছত অক্সিজেন লাভ আৰু হেৰুৱা সংগেৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা এটা এটা আছে জাৰণ এটা আছে বিজাৰণ এটা কি অক্সিজেন লাভ কৰা বা অক্সিজেন হেৰুৱাৰ ওপৰত ভিত্তি কৰি আমাক কি ক'ব কৈছে সংজ্ঞা দিব কৈছে আৰু উদাহৰণ দিব কৈছে এটা আমি যদি জাৰণ বুলি যদি চাওঁ জাৰণ কাক কয় অক্সিজেনৰ ফালৰ পৰা যদি চাওঁ দুটা ফালৰ পৰা চাওঁ আমি অক্সিজেনৰ ফালৰ পৰা আৰু হাইড্ৰজেনৰ ফালৰ পৰা অক্সিজেন লাভ কৰিলে জাৰণ আৰু হাইড্ৰজেন লাভ কৰিলে বিজাৰণ বুলি কওঁ এতিয়া আকৌ অক্সিজেন হেৰুৱালে আমি বিজাৰণ বুলি কওঁ কিন্তু হাইড্ৰজেন হেৰুৱালেহে কি কওঁ জাৰণ কওঁ মানে এটা আনটো উল্টা এটা আমাক খুদিছে কিন্তু অক্সিজেনৰ ফালৰ পৰা গতিকে আমি অক্সিজেনৰ ফালৰ পৰা ক'ব লাগিব যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন লাভ কৰে তেনে বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বোলে যে যিবোৰ বিক্ৰিয়াত কি হয় কোনো এটা পদাৰ্থই কি লাভ কৰে অক্সিজেন লাভ কৰে তেনে বিক্ৰিয়াক আমি কি বুলি কওঁ জাৰণ বিক্ৰিয়া জাৰণ মানে কি অক্সিজেন লাভ আৰু বিজাৰণ মানে হৈছে অক্সিজেন লছ মানে হেৰুৱা এতিয়া ইয়াত যদি এটা উদাহৰণ চাওঁ সালফাৰ আৰু অক্সিজেন কি কৈছে সালফাৰ আৰু অক্সিজেনে বিক্ৰিয়া কৰিছে তাৰ ফলত কি হৈছে সালফাৰ ডাই অক্সাইড মানে কি সালফাৰে অক্সিজেন লাভ কৰি পেলাই সালফাৰ ডাই অক্সাইডলৈ জাৰিত হৈছে হেতু তাৰ পিছত আছে ম্যাগনেসিয়াম আৰু অক্সিজেন তাৰ পৰা কি ম্যাগনেসিয়াম অক্সাইড উৎপন্ন হৈছে মানে কি ইয়াত ম্যাগনেসিয়ামে অক্সিজেন লাভ কৰি ম্যাগনেসিয়াম অক্সাইডলৈ জাৰিত হৈছে গতিকে এটো হৈছে জাৰণ বিক্ৰিয়াৰ দুটা উদাহৰণ তাৰ পিছত আহিলে বিজাৰণ মানে কি যি বিক্ৰিয়াত কোনো পদাৰ্থই অক্সিজেন হেৰুৱাই তেনে বিক্ৰিয়াক আমি কি বুলি কওঁ বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় যিবোৰ বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱাই তাকে আমি কি বুলি কওঁ বিজাৰণ বিক্ৰিয়া বুলি কওঁ ইয়াত যদি চাওঁ এটা উদাহৰণ যে কপাৰ অক্সাইড আৰু হাইড্ৰজেনে যেতিয়া বিক্ৰিয়া কৰিছে তেতিয়া কপাৰ অক্সাইডে অক্সিজেনটো হেৰুৱাই কপাৰলৈ বিজাৰিত হৈছে কপাৰ অক্সাইডে কাক হেৰুৱাইছে এই অক্সিজেনটো হেৰুৱাইছে তাৰ পৰা হেৰুৱাৰ পিছত কোন হ'ল কপাৰ মানে কপাৰ অক্সাইডৰ পৰা কপাৰলৈ বিজাৰিত হৈছে তাৰ পিছত জিংক অক্সাইড আৰু কাৰ্বনে যেতিয়া বিক্ৰিয়া কৰিছে তেতিয়া কি হৈছে জিংক অক্সাইডে তাৰ যেটো অক্সিজেন আছিল অক্সিজেনটো হেৰুৱাই কি হৈছে জিংকলে বিজাৰিত হৈছে আৰু এই কাৰ্বন আৰু অক্সিজেন দুইটা লগ লাগি কাৰ্বন মনোক্সাইড উৎপন্ন হৈছে গতিকে এই জিংক অক্সাইডে কাক হেৰুৱাইছে অক্সিজেনটো হেৰুৱাইছে গতিকে হি বিজাৰিত হৈছে আৰু কিহলে বিজাৰিত হৈছে অক্সিজেন হেৰুৱাৰ পিছত জিংক হৈছে সেইকাৰণে জিংক অক্সাইডে অক্সিজেন হেৰুৱাই জিংকলৈ বিজাৰিত হৈছে তাৰ পিছত আছে এটা উজ্জ্বল মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰাত কোলা হৈ পৰিল মৌল X আৰু উৎপন্ন হোৱা কোলা ৰঙৰ যৌগটোৰ নাম লিখা এতিয়া আমাক কি কৈছে এটা মৌল আছে মৌলটো কেনেকুৱা ৰঙৰ মুগা ৰঙৰ আৰু তাক যেতিয়া গৰম কৰিছে গৰম কৰাত কি হৈ গৈছে কোলা ৰঙৰ হৈ পৰিছে এতিয়া সেই মৌলটোৰ নামটো আৰু সেই কোলা ৰঙৰ যেটো নতুনকৈ যৌগ উৎপন্ন হ'ল যৌগটোৰ আমাক নামটো সুধিছে এতিয়া ইয়াত যদি মুগা ৰঙৰ যৌগটো মৌলটোৰ নাম কওঁ তেতিয়া মুগা ৰঙৰ মৌলটো হ'ব কপাৰ উজ্জ্বল মুগা ৰঙৰ এটা মৌল কোন কপাৰ আৰু এই কপাৰক যেতিয়া আমি কি কৰিছো গৰম কৰাৰ উপস্থিতি হয় মানে কাৰ উপস্থিতিত বস্তুটা গৰম হ'ব অক্সিজেনৰ উপস্থিতিত দাহিত কৰিলে কোনবা বস্তু দহন ঘটিবলৈ তাক অক্সিজেনৰ উপস্থিতিলৈ আহিব লাগিব সেইকাৰণে অক্সিজেনৰ উপস্থিতিত দাহিত হৈছে গৰম হৈছে আৰু তাৰ পিছত যেটো নতুনকৈ যেটো যৌগ গঠন হ'ব কপাৰে অক্সিজেনৰ লগত দাহিত হৈছে গতিকে নতুনকৈ কোনটো যৌগ গঠন হ'ব সেইটো হৈছে কপাৰ অক্সাইড যাৰ ৰং হৈছে কোলা গতিকে মৌলটো হৈছে যেটো মুগা ৰঙৰ মৌলটো হৈছে কোন কপাৰ আৰু নতুনকৈ যেটো যৌগ গঠন হ'ব কোলা ৰঙৰ সেইটো হৈছে কপাৰ অক্সাইড তাৰ পিছত প্ৰশ্নটো আছে লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয় আমি দেখো যে আমি লোহা এডাল প্ৰথম যেতিয়া দেখো তেতিয়া কি হয় চিকমিকাই থাকে তাত কি কৰা থাকে কিছুমান ৰঙৰ প্ৰলেপ দিয়া থাকে কিয় দিয়া থাকে সেই ৰঙৰ প্ৰলেপটো বা কিয় দিও আমাক সুধিছে আমি কি ক'ব লাগিব যে বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু কি থাকে জলীয় বাষ্প থাকে বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে ইহতে লুৰ লগত বিক্ৰিয়া কৰি ৰঙচুৱা মুগা চামনিৰ উৎপন্ন কৰে যাক আমি কি বুলি কওঁ
মামৰ বুলি কওঁ মানে কি হৈছে জলীয় বাষ্প আৰু অক্সিজেনৰ উপস্থিতিলৈ যেতিয়া লো এটুকুৰ আহে বা লোহা এটুকুৰ আহে তেতিয়া সি কি কৰে লাহে লাহে তাৰ ওপৰত লোহা টুকুৰৰ ওপৰত এটা মুগা চামনি পৰিবলৈ লয় যাক আমি কি বুলি কওঁ মামৰ বুলি কওঁ এই মামৰৰ কাৰণে সেই লোডাল বা লোহা টুকুৰ কি হ'বলৈ ধৰে ক্ষয় যাবলৈ ধৰে মামৰে কি কৰে লো ক্ষয় নিয়ে তাৰ ফলত কি হয় মামৰ ফলত কি হয় লোডাল ক্ষয় যাবলৈ ধৰে সেইকাৰণে সেই যাতে ক্ষয় যোৱাটো আমি ৰোধ কৰিব পাৰোঁ সেইকাৰণে আমি লোৰ বস্তুত কি কৰোঁ ৰঙৰ প্ৰলেপ দিওঁ কিয় কিন্তু লোৰ ওপৰত ৰং দিলে ই অক্সিজেন আৰু জলীয় বাষ্পৰ সংস্পৰ্শলৈ নাহে যাৰ বাবে লো ক্ষয় যোৱাৰ পৰা ৰক্ষা পৰে সেইকাৰণে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় কি হৈছে যে অক্সিজেন আৰু জলীয় বাষ্পৰ উপস্থিতিলৈ যদি লোহা এটুকুৰ আহে তেতিয়া সি কি হয় তাৰ মুগা ৰঙৰ চামনি পৰে যাক আমি মামৰ বুলি কওঁ তাৰ ফলত কি হ'বলৈ আৰম্ভ কৰে লোটুকুৰ ক্ষয় যাবলৈ আৰম্ভ কৰে আৰু সেই লোৰ ক্ষয় যোৱাটো ৰোধ কৰিবলৈ আমি কি পাৰোঁ সেই লোহা টুকুৰত আমি ৰং কৰিব পাৰোঁ ৰং কৰাৰ ফলত কি হয় অক্সিজেন আৰু জলীয় বাষ্প সেই লোহা টুকুৰৰ সংস্পৰ্শলৈ পোনছাতে আহিব নোৱাৰে ওপৰ ৰং দিয়াৰ কাৰণে সেইকাৰণে তাৰ পৰা কি হয় সি ক্ষয় যোৱাৰ পৰা ৰক্ষা পৰিব পাৰে আৰু সেইকাৰণে আমি তাত কি কৰোঁ লোহাৰ বস্তুত আমি ৰঙৰ প্ৰলেপ দিওঁ তাৰপিছত হৈছে তেল আৰু চৰ্বি থকা খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় এতিয়া তেল আৰু চৰ্বি থকা খাদ্য বস্তু আমি যদি চাওঁ যে চিপছৰ পেকেট এটা যদি আমি চাওঁ চিপছৰ পেকেটটো খুলি দিয়াৰ পিছত কি হয় তাক যদি অকণমান সময় থৈ দিয়া হয় সি যেতিয়া অক্সিজেনৰ সংস্পৰ্শলৈ আহিব ই জাৰিত হয় আমি জানো বস্তুটোৱে যেতিয়া অক্সিজেন লাভ কৰে তেতিয়া কি হয় জাৰিত হয় আৰু জাৰিত হোৱাৰ পিছত সি কি হয় তাৰ গোন্ধ ওলাবলৈ ধৰিব পাৰে নহ'লে তাৰ সোৱাদৰ সলনি হ'ব পাৰে সেইটোকে আমি কি বুলি কওঁ সেইকাৰণে আমি কি কৰোঁ তাত সেই যিবোৰ তেল আৰু চৰ্বিজাতীয় খাদ্য সেইবোৰ নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰাওঁ আমি ভালকৈ যদি লিখোঁ কেনেকৈ লিখিব লাগিব তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি কি হয় দুৰ্গন্ধময় হয় তেল আৰু চৰ্বি থকা খাদ্য বস্তু যদি বায়ুত থকা অক্সিজেনৰ উপস্থিতিলৈ আহে তেতিয়া সি জাৰণ ঘটি কি হয় দুৰ্গন্ধময় হয় নাইট্ৰজেন এবিধ প্ৰতিজাৰক পদাৰ্থ মানে যি জাৰিত হোৱাৰ পৰা বচাই ৰাখে জাৰিত হোৱাৰ পৰা বাধা দিয়ে সেয়েহে তেল বা চৰ্বিযুক্ত খাদ্য বস্তুবোৰ নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰোৱা হয় যাতে খাদ্য বস্তুখিনি জাৰিত নহয় আৰু বহুদিনলৈ ভালে থাকে মূল কথা সেইটোৱে যে নাইট্ৰজেনৰ উপস্থিতিত যদি পেকেটত ভৰোৱা হয় তেতিয়া সি কি হয় বস্তুখিনি যে অক্সিজেনৰ উপস্থিতিলৈ আহি জাৰিত হোৱাৰ পৰা বাচি থাকে সেইকাৰণে আমি অক্সিজেনৰ পৰা যাতে জাৰিত নহয় সেইকাৰণে আমি নাইট্ৰজেনৰ দি পেলাই তাক কি কৰোঁ জাৰিত হোৱাৰ পৰা বচাই ৰাখোঁ এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা এটা আছে ক্ষয় ভৱন 2 নম্বৰ আছে চৰ্বিৰ দুৰ্গন্ধিতা এই দুটা আমাক কি কৈছে ব্যাখ্যা কৰিব গৈছে প্ৰথম আছে ক্ষয় ভৱন মানেনো কি আৰু এটা উদাহৰণ দিব কৈছে ক্ষয় ভৱন কি যে ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প এচিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় ঘটা প্ৰক্ৰিয়াকে ক্ষয় ভৱন বুলি কোৱা হয় আমি যেতিয়া কোনো এটা ধাতু বা কিবা যেতিয়া আমাৰ চাৰিওফালে থকা জলীয় বাষ্প বা এচিড বা পানীৰ সংস্পৰ্শলৈ যেতিয়া আহে তেতিয়া সি কি হয় ক্ষয় যাবলৈ আৰম্ভ কৰে সেই ক্ষয় যোৱা প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ ক্ষয় ভৱন আৰু তাৰ এটা উদাহৰণ কি লোট মামৰে ধৰি ক্ষয় যোৱাটো হৈছে ক্ষয় ভৱনৰ এটা উদাহৰণ যে লো যদি আমাৰ তাৰ কাষত থকা বা তাৰ বায়ুমণ্ডলত থকা জলীয় বাষ্প আৰু আমাৰ কি হয় পানী এচিড এইবোৰৰ সংস্পৰ্শলৈ যদি আহে তেতিয়া কি হয় লোট মামৰে ধৰিবলৈ আৰম্ভ কৰে আৰু তাৰ ফলত কি হয় সি ক্ষয় যায় সেইটো হৈছে ক্ষয় ভৱনৰ এটা উদাহৰণ তাৰপিছত হৈছে চৰ্বি দুৰ্গন্ধিতা চৰ্বি আৰু তেলযুক্ত খাদ্যত থকা চৰ্বি বা তেল অক্সিজেনৰ দ্বাৰা জাৰিত হৈ এইবোৰ দুৰ্গন্ধি হৈ পৰাৰ লগতে ইহঁতৰ স্বাদৰ সলনি হয় ইয়াকে চৰ্বিৰ দুৰ্গন্ধিতা বুলি কোৱা হয় চৰ্বিৰ দুৰ্গন্ধিতা কি এইটোকে ৰেঞ্চিডিটি বুলি কয় ৰেঞ্চিডিটি বা চৰ্বিৰ দুৰ্গন্ধিতা মানে কি যে চৰ্বি আৰু তেলযুক্ত খাদ্য থকা তেল বা চৰ্বিবোৰ যদি অক্সিজেনৰ উপস্থিতিত জাৰিত হ'বলৈ ধৰে তেতিয়াহ'লে সেইবোৰৰ গোন্ধৰ সলনি হয় দুৰ্গন্ধি হৈ পৰে আৰু ইহঁতৰ যিটো সোৱাদ থাকে যিটো অৰিজিনেল সোৱাদ থাকে সেই সোৱাদৰ সলনি ঘটে ইয়াকে আমি কি বুলি কওঁ চৰ্বিৰ দুৰ্গন্ধিতা হ'লে কি হয় যে চৰ্বি বা তেলজাতীয় খাদ্যবোৰ অক্সিজেনৰ উপস্থিতিলৈ আহি তাৰ গোন্ধ বা সোৱাদৰ সলনি হয় সেইটোৱে এতিয়া আমি এটা যদি উদাহৰণ দিওঁ তেতিয়া আমি চিপছৰ পেকেটটো ল'ব পাৰোঁ যে চিপছৰ পেকেটৰ পৰা চিপছ উলিয়াই থৈ দিলে ই যদি অকণমান সময় থৈ দিওঁ তেতিয়া সি কি হয় জাৰিত হয় আৰু জাৰিত হোৱাৰ পিছত তাৰ কি হয় স্বাদৰ সলনি হয় গতিকে এই যিটো প্ৰথম পাঠ আছে প্ৰথম পাঠটো আমাৰ ইমানতে শেষ হৈছে আমি ইয়াত টোটেল 6টা পাৰ্ট হ'ল প্ৰথম যিটো লেচন আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ 6টা পাৰ্টত গোটেই যিটো পাঠটো সামৰি ল'বলৈ চেষ্টা কৰাইছে গতিকে যদি এই ভিডিঅ' চোৱাৰ আগত যদি বাকীকেইটা ভিডিঅ' চোৱা নাই তেতিয়া ইয়াত গৈ চেনেলটোত গৈ প্লে'লিষ্টত গ'লে গোটেইকেইটা ভিডিঅ' পাই যাবা একেলগে চাই দিলে পাঠটো বুজি পাবলৈ সহজ হ'ব আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ